আজি আমাৰ এক ঘৰ গাঁৱৰ মানুহ তাত এটা আইতা আহিছি ৯০-৯৫ বছৰ, কিন্তু কি ধুনীয়াকে কথা পাতছি, মানে কথা পাতিয়ে ভাল লাগছে। সেইকাৰণে তাৰমানে আইতাৰ লগত অলপমান সাক্ষাৎকাৰ ল'লো। ৩ নাতি দেখা পাইছে, কিন্তু ৪ নাতি দেখা মাথা মাৰি আছে। দেখা পাক, আমি ভগৱানৰ আগত সৰল প্ৰাৰ্থনা কৰিব পাৰিম। আৰু জীয়েকৰ ঘৰত আহিছি, আৰু যদি কিবা ভাল পায় আইতাৰ বিষয়ে কিবা কিবি অলপ কমেণ্ট দিলেই হ'ল। আইতাই যদি কথাটোত এনে ৯০ বছৰমান হ'ব লাগে। কুড়ি ১ কুড়ি ২ কুড়ি ৩ কুড়ি ৪ কুড়ি বা ৫ কুড়ি কিমান হৈছে এটা? এক কুড়ি মোটামুটি ১ কুড়িত কিমান হয়? ১ কুড়ি ২০ হলি কথাটো আইতাৰ ৪ কুড়ি আধা হ'ব লাগিব। ৯০ হৈছে দেই, ৪ কুড়ি আধা হৈছে। হলিও কথাটোত ৯০-৯৫ বছৰে ভাবিলি লাগছি আৰে কথাটো। আৰু তো থাকবিয়ে ২০ বছৰ, আৰু ২০ বছৰ ২৫ বছৰ থাকবই লাগিব ন। ৯৫ বছৰতে ইমান ধুনীয়াকৈ কথা পাতি আছে, এইটো হেৰাৰ কথা। এই বুঢ়া বয়সত আইতাক আজি মই আইতা তোক এই বুঢ়া বয়সত তোক গোটাই মাখানে দেখা পাব। আমাৰ অসমৰ মানুহ মানে মোবাইলত দেখা পাব আইতা বোলো। মই এটা তাৰমানে আইতাক দেখা পালোঁ। আইতাটো তাৰমানে ক'ত আহিছিল বোলো ন, ইয়াত থাকে। জীয়েকৰ ঘৰত আহিছি, আলি মই লাগাল পালোঁ। লাগাল পাই কিনে আইতাৰ লগত সাক্ষাৎকাৰ হ'লোঁ। আৰু আইতাৰ ৯০ বছৰমান হৈছে, বা ৯৫ হৈছে দে ন আইতা। হ'লেও আইতা কিন্তু ৯৫ বছৰতো কিন্তু কথা পাতি আছে। কিয় মৰবি নহ'লে? বেমাৰ নাই, আজাৰ নাই, পোনে মৰবি নেকি? নাতি মাখাৰ বিয়া খাব লাগব নহয়। হয়, নাতি মাখানৰ বিয়া খালিহে, ৩ নাতি পালিহে বুলিছো ভাল। হয় ৩ নাতি পাছাইচোন। পাছো এ শেষ ৪ নাতি হ'লেতো গোটেই ৰেকৰ্ডে ধ্বংস হৈ যাব। ৩ নাতি যদি পাছা নহয়, একে আৰু ৪ নাতি পালি আৰু বেয়া হ'ব। যে কি নহয় কপালত থাকলে ৪ নাতি নহয় ৫ নাতিও দেখা পাবি, হয় না নহয়? দে আইতা মই যাওঁ। যাবি? যাওঁ। আইতা কোনদিনা যাবি ঘৰত? কেইনা যাওঁ ক'ব নোৱাৰো। দে 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 হা বিহু চাবা যাওঁ ৰ। আইতাক মাত দি গেলো অলপ বিহু চাবা যাৰ নাই। আইতাও যাবি বিহু চাবা? নাযাওঁ মই। আইতা বিহু চাই জগতত কি চাবা নাযাওঁ, গুই মাৰাৰ হবা। ঠিকে আছে। এতিয়া আইতাৰ এটোতে মইতে আইতাৰ লগতে কথা পাতি আছো। এটা মোবাইলত দিম না গোটাই মাখানে দেখা পাব আইতাক? দিম না নেদিম কো? যদি আইতাই যদি কওঁ নহয় দিম, আৰু যদি নকওঁ নহয় নেদাং। কাৰণ ইউটিউবত দিলে চবেই চিনি পাব না, হয় না নহয়? ইউটিউবত দিম ডাইৰেক্ট, যা আইতাক চবেই দেখা পাব। বোলে ৯৫ বছৰ হৈছে এই বুঢ়া মানুহটোৰ। আৰু নাতি ৩ নাতি পোৱাৰ পিছতো ৪ নাতি খাবয়ে বোলে। আইতাৰ সেইটোৱে ভাব হৈ আছে, হয় না আইতা? এই ৪ নাতি মই জানো না আইতা। আইতাই গেল ডাইৰেক্ট ইউটিউবত গেল। যে কি নক দেচোন। দে দে আইতা, নাতিনেৰে নাম লওঁ দে, নাতিনেৰে খঙে উঠছি। যে কি নক দেচোন, নামটো ল'ব পাৰি আৰু, হয় না নহয়? আইতাই খাৱা লোৱা ভালকে কৰি থাকলে একো টেনশ্যন নাই। খাৱা লোৱাটো কিন্তু ঠিকে কৰি থাকবি। ঠিকে নাথকো না, খাৱা লোৱাটো বোলো ঠিকে কৰি থাকবি, তিতান ভালকে থাকিব পারবি, হয় না নহয়? খাওয়া লোৱাটো হেমেন না আমাৰ, যদি খাই লৈ ভালকে থাকা টেনশ্যন নাই। হা?